খেতি বহুত কষ্টতে খেতিবিলাক হয়। ধৰি লওক খাল মৰা যিটো দাম 400 টকা, তেলৰ দাম বাঢ়ি গৈছে বুলি হাল মৰা দামটো উঠাই দিছে ট্ৰেক্টৰৱালাই। ৰোৱনীৰ দামটো 350 টকা দিব লাগে খুৱাই বুৱাই। আকৌ আপোনাৰ ধানৰতো দাম নাই, আপোনাৰ 720 টকা। সেই তেনেকুৱাত খেতিয়কে মৰি আছে। খেতিয়কে ধান বেছি খেতি কৰিম বুলি ক'লে আশা ক্ষীণ আছে আৰু খেতি কৰিব নোৱাৰিব খেতিয়কে। সেই তেনেকুৱা আৰু বহুত কষ্টৰে ৰ'দে বৰষুণে তেনেকুৱা মাজতে জীয়াই আছো আৰু। কিমান বিঘা খেতি কৰিছে আপুনি? মই 17 বিঘা খেতি কৰিছো। আৰু এই খেতিবিলাকে আপোনালোকৰ ঘৰ চলিবলৈ হৈ যায় নে বিক্ৰী বাৰ্তাও? বিক্ৰী বাৰ্তাও কৰোঁ, ঘৰ চলিবলৈতো নহয়। এতিয়া ৰোৱনীক দিব লাগে, ট্ৰেক্টৰক দিব লাগে, কঠীয়া মৰা 20 টকা দিব লাগে একাশীত। সেই তেনেকুৱা হাজিৰাও লগাব লাগে, নিজেতো চব কৰিবই নোৱাৰি, অকলশৰীয়া মানুহ। সেই তেনেকুৱা কিন্তু খেতি বুলি কোৱাৰ লগে লগে কিন্তু এটা বেলেগ হয় এটা মানে পৰিৱেশ হয়। হয়, খেতি বুলি ক'লে এটা মানে ধৰি লওক জুচ এটা উঠি যায়, চবেই লগাই থাকিলে মনটো মানে আগবাঢ়ি যায়। খেতি মৰম এটা আছে আৰু সৰুৰ পৰা কৰি আছো, 16 বছৰ বয়সৰ পৰা। ক্লাছ মই 9ত থাকোঁতে খেতি কৰি আছো মানে। আপুনি হালোৱাই, আনহাতে এইফালে ৰোৱনীও আছে। ৰোৱনীও আছে, হয়। ৰোৱনীয়ে তামোল চামোল খাব দিয়ে নে? দিওঁ, তামোলি দিওঁ, চাহো দিওঁ, ভাতো দিছো খাবলৈ। ৰোৱনীয়ে লৈ অহা তামোল কিবা আপোনাক দিয়ে নে খাবলৈ? দিয়ে, ৰোৱনীয়েও দিয়ে, আনে ঘৰৰ পৰা। যিটো আনে আমাকো মানে তেওঁলোকে খালে আমাকো দিয়ে আৰু খাবলৈ। ফূৰ্তি লাগে। ফূৰ্তি লাগে, হয়।